নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসমৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ ডিছকাছ কৰোঁ আৰু APSCত আহিবলগীয়া যি সেই কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব পাৰে সম্ভাৱনা আছে তাৰে MCQ আৰু মেইনছ এনচাৰ ৰাইটিঙো প্ৰেক্টিছ কৰোৱা হয় আজি আমি কেইটামান ইম্পৰ্টেণ্ট বাতৰি লৈ আহিছোঁ আপোনালোকলৈ আৰু এই বাতৰিবোৰৰ যি MCQs আছে বা কুৱেশ্যনছ আছে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিও ছল্ভ কৰিবলৈ সক্ষম হ'ব পোনপ্ৰথমে আজি আমি জাষ্টিছ মেহতা কমিশ্যনৰ বিষয় যদিও মই জাষ্টিছ মেহতা কমিশ্যন আজি ডিছকাছ কৰিবলৈ আচলত একচুৱেলি খোজা নাছিলোঁ কিন্তু বহুতে ডাউট সুধিলে আৰু বহুতে কনফিউজো হৈছে যে ছাৰ তিৱাৰী কমিশ্যন ৰিপৰ্টৰ লগত জাষ্টিছ মেহতা কমিশ্যনৰ কি সম্পৰ্ক আছে বা বিধানসভাত এই যোৱা সপ্তাহত বহুতো বিতৰ্ক আমি দেখিবলৈ পাইছিলোঁ গতিকে সেই বিতৰ্কবোৰৰ আঁৰত কি আছিলে গতিকে সেই কনফিউজনবোৰ দূৰ কৰিবলৈ মই একদম চমুকে হ'লেও আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কিন্তু মই অনুৰোধ কৰিম যাতে আপোনালোকেও কোনো ধৰণৰ বৰ বেছি ইয়াতে মানে বিতৰ্কৰ যি সম্ভাৱনা আছে সেইবোৰলৈ আপোনালোকে আগবাঢ়ি নাযায় তাৰ লগত মান্থলি পাৰ কেপিটা এক্সপেণ্ডিচাৰ অসমৰ মান্থলি পাৰ কেপিটা এক্সপেণ্ডিচাৰ অন ফুড তাৰে বিষয়ে এটা ইম্পৰ্টেণ্ট তথ্য আহিছে গতিকে খুব ইণ্টাৰেষ্টিং এটা বাতৰি হ'বলৈ গৈ আছে মই ভাবোঁ যে আপোনালোকে প্ৰথম দুটা বাতৰি পঢ়ি আজি খুব ৰস পাব কিন্তু মই বিচাৰোঁ যে আপোনালোকে এইটো এক্সাম পইণ্ট অফ ভিউ অকল বুজক তাৰ লগত হিউমেন এলিফেণ্ট কনফ্লিক্টৰ সংক্ৰান্তে আমাৰ কিছুমান কেইটামান আৰ্টিকেলছ আহিছিলে তাকো আমি বুজিবলৈ চেষ্টা কৰিম আৰু শেষত 13টা নতুন ফ্ৰগ স্পিচিছ নৰ্থ ইষ্টত আমি দেখিবলৈ পাইছোঁ ডিস্কভাৰ হৈছে গতিকে তাৰ বিষয়ে আমি কি কুৱেশ্যন আহিব পাৰে চাবলৈ চেষ্টা কৰিম শেষত এটা চমু ক্লাছ কিন্তু খুব ইম্পৰ্টেণ্ট ক্লাছ একচুৱেলি এই নিউজটো বিভিন্ন বাতৰিত অকল 25 তাৰিখে বুলি নহয় এইটো ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দু ঠিক আছে ইম্পজিশ্যন অফ 1983 আছাম ইলেকশ্যনছ মেহতা পেনেল ঠিক আছে মেহতা পেনেল গতিকে এনেকুৱা বিভিন্ন আৰ্টিকেল মই অকল কেইখনমান বাতৰি কাকতৰ সেই আৰ্টিকেলবোৰ আনিছোঁ স্নিপেটবোৰ আনিছোঁ দ্য হিন্দুত হওক হিন্দুস্তান টাইমছত হওক ঠিক আছে ইণ্ডিয়ান এক্সপ্ৰেছত হওক আছাম ট্ৰিবিউনত হওক চেণ্টিনেলত হওক বা বিধানসভাৰে ডিছকাশ্যন বহুতে কিজানি ৰিলতো দেখা পাইছে চ' বহুতৰ এতিয়া ডাউট যে ছাৰ আপুনিতো তিৱাৰী কমিশ্যনহে পঢ়ালে আমাক এতিয়া মেহতা কমিশ্যন কি হয় একচুৱেলি চাওক মই বুজাব লাগিলে আপোনালোকে গোটেই বস্তুটো বুজিব লাগিব আগতে পোনপ্ৰথমত দুইটা কমিশ্যনৰে এটা বিতৰ্ক আছে কিন্তু সেই বিতৰ্কটো বুজাৰ আগত আপোনালোকে কমিশ্যন কেইটা কি হয় বুজি লওক যে অন নৱেম্বৰ 25 দ্য আছাম গভৰ্ণমেণ্ট ফাইনেলি টেবল দ্য জাষ্টিছ TU মেহতা কমিশ্যন এইটো এটা নন গভৰ্ণমেণ্টেল কমিশ্যন আছিল মানে দুখন কমিশ্যন বৈঠক হৈছিলে সেই যে নেলি হত্যাকাণ্ড হৈছিলে তাৰ বিবেচনা কৰিবলৈ বা 83ত যি অসমত ইলেকশ্যন হৈছিলে সেই ইলেকশ্যন একচুৱেলি বহুত এণ্টিটিজে বিচৰা নাছিলে কাৰণ কি ডাউট আছিলে যে তাতে বহুতো ভোটাৰ্ছ বা ডাউটফুল ভোটাৰ্ছৰ নাম সেই ভোটাৰ তালিকাত বা ৰোলত আহিছিলে চ' বহুতে বিচাৰিছিলে যে 83ত ইলেকশ্যন নহওক তাৰ লগত অসম আন্দোলন চলি আছিলে আপোনালোকে জানে আজি বহুত তথ্য মই এই কমিশ্যনখনে যি ৰিলিজ কৰিছে সামাজিক মাধ্যমত বা এখন একচুৱেলি অফিচিয়েলি টেবল কৰা গৈছে গতিকে আমি ডিছকাছ কৰাত কোনো আপত্তি নাই কিন্তু মই বৰ বেছি নিবিচাৰোঁ যে আপোনালোকে ডিছকাছ কৰক ঠিক আছে যিখিনি মই পঢ়াম অকণমান যাতে এক্সাম পইণ্ট অফ ভিউ আপোনালোকৰ কনফিউজন নাথাকক বা অসমীয়া হোৱা স্বত্তে আপোনালোকে জানিব লাগে অসমত কি হৈছিলে এটা সময়ত সেইখিনি কথাই আপোনালোকে খালি গুৰুত্ব কৰিব তাতকৈ বেছি নহয় চ' আল্টিমেটলি কি হৈছিলে অসম আন্দোলন চলি আছিলে 79 পৰা 85 ঠিক আছে নেলি মেছেকাৰ হৈছিলে আৰু সেই সময়ত মোৰ 2000-3000 লোকৰ আমি মৃত্যু বা হত্যাকাণ্ড দেখা পাইছিলোঁ আৰু সেই কমিশ্যন দুখন বৈঠক কৰা হৈছিলে এটাটো আছিলে তিৱাৰী কমিশ্যন মই ইতিমধ্যে সেই তিৱাৰী কমিশ্যনৰ বিষয়ে আপোনালোকক পঢ়াইছিলোঁ দিছ ইজ এ অফিচিয়েল কমিশ্যন মানে অসম চৰকাৰে নিজে এই কমিশ্যনখন গঠন কৰিছিলে যাতে টু এনকুৱায়াৰ ইনটু দ্য ভাইলেঞ্চ ডিউৰিং দ্য 1983 এছেম্বলি ইলেকশ্যনছ বা নেলি মেছেকাৰৰ সময়ত যি গোটেই সেই সময়ছোৱাত যি মানে ইলিগেল এক্টিভিটিজ হৈছিলে ঠিক আছে তাৰে লগত কিন্তু আৰু এটা কমিশ্যন মেহতা কমিশ্যন নন গভৰ্ণমেণ্টেল বা আনঅফিচিয়েল কমিশ্যন কোনে কৰিছিলে মুক্তি যুঁজাৰু সন্মিলন অৰ্গেনাইজেশ্যনছ লিডিং দ্য আছাম এগিটেশ্যন যে অসম আন্দোলনত লিড কৰা যিবিলাক সংগঠন আছিলে তেওঁলোকে দাবী বুলিয়ে কওক বা তেওঁলোকৰ স্বাৰ্থ সম্পূৰ্ণ কৰিবলৈ বুলি কওক আপোনালোকে বিভিন্ন ক্ষেত্ৰত যাতে জাষ্টিছ শুড প্ৰিভেইল যাতে অকল একপক্ষীয় হৈ নাথাকক অকল তিৱাৰী কমিশ্যনে নহয় তাৰ লগত আৰু এটা জাষ্টিছ TU মেহতা কমিশ্যন গতিকে দুখন কমিশ্যন TU মেহতা কমিশ্যন আৰু ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন এই তিৱাৰী কমিশ্যনৰ যি ৰিপৰ্ট মোৰ প্ৰিভিয়াছ ক্লাছেছত আপোনালোকে চাই ল'ব মই আই বাটন বা হেৰিত লিংকটো এটাচ কৰি দিম আপোনালোকে যদি চোৱা নাই প্ৰিভিয়াছ উইকছত মই তিৱাৰী কমিশ্যনৰ গোটেই বস্তু বুজাইছোঁ আপোনালোকক নেলি মেছেকাৰৰ ওপৰত কিন্তু এতিয়া তিৱাৰী কমিশ্যনৰ লগতে মেহতা কমিশ্যনৰো যিখন ৰিপৰ্ট হয় এই চাওক 25 নৱেম্বৰত আপোনালোকে চাব পাৰে অসম চৰকাৰে এই জাষ্টিছ মেহতা কমিশ্যনৰ ৰিপৰ্টখন ষ্টেট এছেম্বলিত প্লেচ কৰি দিলে আৰু তাৰে পিছৰ পৰাই হাল্লা আৰম্ভ কি আছিলনো এই কমিশ্যনখনত আপোনালোকে জানিব বিচাৰিছে নেকি যদি জানিব বিচাৰিছে মই গোটেই কমিশ্যনখনৰ ৰিপৰ্টটো আপোনালোকলৈ আনিছোঁ আজি
ঠিক আছে অসম বিশেষত আমি হেয়াও চাম কিন্তু আগতে অকমান আমি বুজি লওঁ যে ইলেকশ্যনছ ৱেৰ হেল্ড ইন ফেব্ৰুৱাৰী 1983 আৰু এই ইলেকশ্যন একচুৱেলি হোৱাটো নিবিচাৰিছিলে বহুতে বিকজ ডিটেকশ্যন ডিলিশ্যন এণ্ড ডিপৰ্টেশ্যন বিচাৰি আছিলে অসম আন্দোলন বা অসম এজিটেশ্যন কি আছিলে যে আমি ইলিগেল মাইগ্ৰেণ্টছবিলাকৰ ডিপৰ্টেশ্যন বিচাৰোঁ ডিটেকশ্যন বিচাৰোঁ আৰু আনফালে কি কৰিলে চৰকাৰে সেই সময়ছোৱাতে ইলেকশ্যন পাতি দিলে চৰকাৰে নহয় একচুৱেলি ইলেকশ্যন কমিশ্যনৰো ইয়াতে মেহতা কমিশ্যনে কথা কৈছে যে চৰকাৰেতো ইলেকশ্যন নাপাতে ইলেকশ্যন কমিশ্যনে কিয় পাতিছে ইলেকশ্যন সেই সময়ছোৱাত যেতিয়া লোকে ন্যায় বিচাৰি আছিলে সেই সময়ছোৱাত আপোনালোকে ইলেকশ্যন পাতিছে আৰু তাৰে এটা হত্যাকাণ্ড আমি দেখা পাইছিলোঁ নেলি মেছেকাৰ 18 ফেব্ৰুৱাৰী 1983 সেই সময়ছোৱাতে আৰু সেই সময়ছোৱাতে এই কমিশ্যন কেইখন বৈঠক হৈছিলে কিয়নো ইয়াতে দেখা পোৱা গৈছিলে অলমষ্ট 2 বা 3 হাজাৰ মানুহৰ ইয়াতে হত্যা কৰা হৈছিলে সেই সময়ত নগাঁও জিলাত আছিলে আমাৰ নেলি বুলি নামৰ জেগাটুকুৰ তো জাষ্টিছ মেহতা কমিশ্যন ৱাজ ফৰ্ম বাই দ্য আছাম ফ্ৰীডম ফাইটাৰ্ছ এছ'চিয়েশ্যন যিটো মই ক'লোঁ এই যিটো আনঅফিচিয়েল কমিশ্যন আছিলে তো এইখনটো অফিচিয়েল কমিশ্যন চৰকাৰী কমিশ্যন আনঅফিচিয়েল এখন কমিশ্যনৰ ডিমাণ্ড কৰি বৈঠক কৰা হৈছিলে আণ্ডাৰ জাষ্টিছ টি ইউ মেহতা আৰু এই কমিশ্যনখনৰ ৰিপৰ্টটো এতিয়া চৰকাৰে বিধানসভাত প্লেচ কৰিলে আৰু তাৰে পিছত কি হাল্লা হৈছে আহকচোন চাবলৈ চেষ্টা কৰোঁ কিন্তু কমিশ্যনখনৰ ৰিপৰ্টটো চোৱাৰ আগত এবাৰ এইটো চাই লওক তিৱাৰী পেনেলে কি কৈছে তিৱাৰী পেনেল একৰ্ডিং টু দ্য তিৱাৰী পেনেল ৰিপৰ্ট দ্য ভাইলেন্স কিল্ড এৰাউণ্ড 3,000 পিপল তিৱাৰী পেনেল মানে তিৱাৰী কমিশ্যন কিন্তু অফিচিয়েল কমিশ্যনখন দেই গতিকে এই যিটো নম্বৰ মই ইয়াতে কোট কৰি আছোঁ দিছ ইজ এজ পাৰ দ্য তিৱাৰী কমিশ্যন কিছুমান বেলেগ কমিশ্যনে কিন্তু আকৌ কম বুলি কয় কিন্তু অফিচিয়েল কমিশ্যনে চৰকাৰী অফিচিয়েল কমিশ্যনে 3,000তকৈ অধিক মানুহৰ হত্যা হৈছে বুলি ইয়াতে কৈছে আৰু টেবল লিষ্ট এৰাউণ্ড 1,800 পিপল কিল্ড ইন নগাঁও ডিষ্ট্ৰিক্ট আলোন সেই সময়ছোৱাৰ নগাঁও ডিষ্ট্ৰিক্ট কাৰণ কি নেলি যিটো আছিলে জেগা নগাঁৱত আছিলে সেই সময়ছোৱাৰ প্ৰেজেণ্ট ডে নগাঁও নহয় সেই পাষ্ট নগাঁৱৰ যিটো ডেফিনেশ্যন আছিলে তাৰে লগত ইয়াৰে প্ৰুফ কি ৱাই ৱাজ দিছ টি ইউ মেহতা কমিশ্যন ডিমাণ্ডেড তাৰে প্ৰুফটো হৈছে আপোনালোকে প্লিজ অকণমান গুৰুত্ব দিব এইখিনি ডেটা কিন্তু মেইনছতো আপোনালোকে কোট কৰিব পাৰিব ফ্ৰম 1951 to 61 মানে ইন দ্যাট ডিকেড এই 10 বছৰ সময়ছোৱাত দ্য পপুলেশ্যন গ্ৰ'থ ইন ইণ্ডিয়া ৱাজ অনলি 21%. গোটেই ভাৰতবৰ্ষৰ এভাৰেজ পপুলেশ্যন গ্ৰ'থ কিমান 21%, কিন্তু ইট ৱাজ 35% ইন আছাম. কেনেকৈ হ'ব পাৰে কওক? আপোনালোকে ক'ব পাৰে যে অসমৰ মানুহে বেছিকৈ ফাৰ্টিলিটি হাই হ'ব পাৰে, তাৰে কাৰণে বাচ্চা বেছি জন্ম হৈছে, কিন্তু ইমান বেছি 15% বেছি? ইজ ইট পচিবল? গোটেই ভাৰতবৰ্ষৰ যদি পপুলেশ্যন গ্ৰ'থ 21%, অসমত 35% সেই ডিকেটটোত কেনেকৈ হ'ব পাৰে? হোৱাট ডাজ দিছ মিন? দিছ মিনছ কি ইয়াতে বাহিৰা পপুলেশ্যন ইনফ্লাক্স হৈছে, ইলিগেল মাইগ্ৰেশ্যন হৈছে, প্ৰুভ হৈ গৈছে. তাৰে লগত আকৌ নেক্সট 10 ইয়াৰ্ছত চাওক, ভেৰি ইণ্টাৰেষ্টিং ডেটা হা. 61 পৰা 71 the population growth rate in India was 24%, but in Assam it was 34%. Again, como 10% difference. গতিকে বহুতে যে কয় যে 61 পৰা 71 হে ইনফ্লাক্স হৈছে, নহয়, বা 71 পিছতহে ইনফ্লাক্স হৈছে, নহয়. 51 পৰা 61 তো ট্ৰিমেণ্ডাছ ইনফ্লাক্স আমাৰ অসমত হৈছে. আৰু সেইবাবে যি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আছিল, মনত আছেনে মই পঢ়াইছিলোঁ, ক্লজ 6 ইমপ্লিমেণ্টেশ্যনৰ যে জাষ্টিছ বি কে শৰ্মা কমিটি, সেই কমিটিয়ে কি কৈছে? ডেফিনেশ্যন অফ আছামিজ ইজ people who has entered Assam after 1st of January 1951, hence proved. ঠিক আছে, so অসম বিশেষ যদি আপোনালোকে ফলো কৰি আহি আছে সাবসিকুৱেণ্টলি, তো জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি, জাষ্টিছ টি ইউ মেহতা কমিশ্যন আৰু তাৰ লগত তিৱাৰী কমিশ্যন, এই গোটেইবিলাক কমিশ্যনৰ আপোনালোকে এটা ইণ্টাৰলিংকেজ পাব. আচ্ছা, আহক এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট নিউজটো চাওঁ. কি অবজাৰভেশ্যনছ অফ জাষ্টিছ মেহতা কমিশ্যন, যাৰ কাৰণে হাল্লা লাগিছে বিধানসভাত, অসম বিধানসভাত কি হাল্লা লাগিছে? মেহতা কমিশ্যন. So election imposed against the public will. First, এই কমিশ্যনখনে কৈছে যে elections were imposed against public will. ডেমক্ৰেচিৰ মেইন যিটো স্তম্ভ হয় সেইটোৱে হৈছে যে পাব্লিক উইল. আৰু পাব্লিক উইলৰ বিৰুদ্ধে যায়, people were not cooperating with the election process. Still the election was conducted in Assam in 83. Despite knowing the situation was not conducive. Why? Because people were demanding detection, deletion and deportation of illegal immigrants. তথ্য আমাৰ তাত পপুলেশ্যন গ্ৰথ ৰেটৰ ইতিমধ্যে আছিলে যে ভাৰতবৰ্ষত 21% গ্ৰথ হৈছে, তো অসমত 35% কেনেকৈ গ্ৰথ হ'ব পাৰে? 22 হ'ব পাৰে, 23 হ'ব পাৰে, মই মানি ল'লোঁ যে 25% হ'ব পাৰে. আৰু একচুৱেলি আমাৰ ফাৰ্টিলিটি ৰেট ইমান হাই নহয় ইন কম্পেৰিজন টু বিহাৰ, ইউ পি. আমাৰ এতিয়াও নিউক্লিয়াৰ ফেমিলিজৰ কনচেপ্ট বেছি আছে, প্ৰত্যেক ঘৰত
এজন বা দুজনকৈ ল'ৰা ছোৱালী জন্ম কৰাইছে গতিকে দিছ ইজ নট একচেপ্টেবল দ্য ৰিপৰ্ট ক্ৰিটিচাইজ দ্য ইলেকশ্যন কমিশ্যন অলছ' কৈছে যে অকল চৰকাৰৰ ভুল বুলি ক'লে কেনেকৈ হ'ব ঠিক আছে চৰকাৰৰ ভুল থাকিব পাৰে বাট ইলেকশ্যন কমিশ্যন ফৰ নট ডিচাইডিং এগেইনষ্ট হোল্ডিং দ্য পলছ ইলেকশ্যন কমিশ্যনতো ক'ব পাৰিলে হয় ষ্টেট এছেম্বলি ইজ কণ্ডাক্টেড বাই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তো ক'ব লাগে যে দিছ ইজ নট কণ্ডিউচিভ চিটুৱেশ্যন ফৰ মি টু কণ্ডাক্ট দ্য ইলেকশ্যন administrative and logistical issues. Officers were bought outside Assam. অনা অসমীয়া অফিচাৰ্ছক অসমলৈ আনি ইলেকশ্যনত আপোনালোকে জানে ইলেকশ্যন কমিশ্যন ইজ আ 3-member বডি ঠিক আছে তো অকল ইলেকশ্যন কমিশ্যনাৰ যে গোটেই ইলেকশ্যন প্ৰণালী কণ্ডাক্ট কৰিব নোৱাৰে তাৰ লগত বিভিন্ন ষ্টেট মেচিনাৰী বা অফিচাৰ্ছৰ যিবিলাক গভৰ্ণমেণ্ট অফিচাৰ্ছ তেওঁলোকক এমপ্লয় কৰিব লাগে জেনেৰেলি ষ্টেটখনৰে অফিচাৰ ষ্টেটত এমপ্লয় হয় কিন্তু ইয়াতে দেখা পোৱা গ'ল যে বাহিৰা অনা অসমীয়া অফিচাৰ্ছক অসমলৈ আনি এই ইলেকশ্যন কণ্ডাক্ট কৰা হৈছিলে প্ৰশ্ন উত্থাপন হয় বেলট পেপাৰ্ছ ৱে প্ৰিণ্টেড আউটছাইড আছাম আচ্ছা অসমৰ ইলেকশ্যনত অসমৰ বিধানসভা ইলেকশ্যনত যি বেলট পেপাৰ ইউজ হৈছিলে সেই সময়ততো EVM নাছিলে সেই বেলট পেপাৰ বাহিৰত প্ৰিণ্ট হৈ আহিছিলে লাৰ্জ স্কেল ডিপ্লয়মেণ্ট অফ চিকিউৰিটি ফৰ্চেছ এণ্ড মাল্টিপল টেম্পৰাৰী জেইলছ ৱেৰ অলছ' এষ্টাব্লিছড ইলেক্টৰেল ৰোল irregularities ইলেক্টৰেল ৰোলছ ৱেৰ ইনকাৰেক্ট এণ্ড নট আপডেটেড এইবিলাক মোৰ তথ্য নহয় জাষ্টিছ মেহতা কমিশ্যন holding polls during the agitation without correcting the rolls with stiff resistance. Election Commission members visited only Guwahati and some nearby places, but jiblak dur duronir pahar bhoyam asile heburole teolok joa nasile. Role of the Election Commission, EC failed to prevent elections despite volatile conditions. Etu moi itimodhe kolu should have postponed polls and failure led to the mistrust among communities. এইটো মেহতা কমিশ্যনে কৈছে মোৰ কিন্তু ইয়াতে কোনো এটাও পাৰ্চনেল ভিউ নাই আপোনালোকে মোক নক'ব কিন্তু ইয়াতে ডু ইউ নো হোৱাট দ্য কণ্ট্ৰাষ্ট ইজ ইয়াতে সকলোকে চাওক তিৱাৰী কমিশ্যনে কি কৈ থৈ দিছে ভালকৈ শুনিব মইতো যোৱা ক্লাছত পঢ়াইছোঁ অন দ্য আদাৰ হেণ্ড দ্য তিৱাৰী কমিশ্যন ৰিপৰ্ট চেজ ইন আৱাৰ কনচিডাৰ্ড ভিউ ভালকৈ হা দ্য ডিচিজন টু হোল্ড দ্য ইলেকশ্যনছ কেন নট বি ব্লেমড ফৰ দ্য আউটব্ৰেক অফ ভাইলেঞ্চ চ' তিৱাৰী কমিশ্যন এক্টিং as a purely governmental organizational commission the governmental যেহেতু কমিশ্যন আছিল তিৱাৰী কমিশ্যনে কৈছে যে এই যে ইলেকশ্যনৰ কাৰণে ভাইলেন্সটো হোৱা বুলি আমি সম্ভাৱনা এটা দেখিছোঁ সেইটো কিন্তু ভুল কৈছে ইলেকশ্যন কণ্ডাক্ট কৰাৰ কাৰণে ভাইলেন্স হোৱা নাই এফালে মেহতা কমিশ্যনে কৈছে যে সেই সময়ছোৱাত মানুহে ন্যায় বিচাৰি আছিল ডিটেকশ্যন ডিলিশ্যন এণ্ড ডিপৰ্টেশ্যন বিচাৰি আছিল আৰু আপোনালোকে সেই ডাউটফুল ভোটাৰ্ছবোৰকে অসমৰ বিধানসভাত ভোট বা মতদান কৰিবলৈ অনুমতি দি এটা নেলি মেছেকাৰৰ নিচিনা হত্যাকাণ্ড সৃষ্টি কৰিছিলে এতিয়া কোন শুদ্ধ কোন ভুল সেয়াৰ বিবেচনা ময়ো কৰিবলৈ কোনো নহয় কোনখন কমিশ্যনৰ কি এতিয়া চৰকাৰে অসম চৰকাৰে এতিয়া ফাইনেলি এই দুইটা ৰিপৰ্ট ইনফেক্ট MLA বোৰক ইয়াৰে হাৰ্ড কপিও দিছে বিধানসভাত বহি থকা আৰু আমালৈ সামাজিক মাধ্যমত এই ছফ্ট কপি বা গোটেই ডিবেট ডিছকাশ্যনটো বিধানসভাত আছে আপোনালোকে চাবলৈ পাৰিব গোটেই দিছ ইজ আ ভেৰি ভেৰি চিৰিয়াছ ইছ্যু এটা পলিটিক্যাল actions that aggravated the situation যদি আমি চাওঁ hindsight arrest of top ASU leaders again তাৰপা আৰু বেছি ইনষ্টিগেট হ'ব মানুহবোৰ torture and crackdown on people opposing the polls যিসকলে নিৰ্বাচন হোৱাটো নিবিচাৰিছিল তেওঁলোকক টৰ্চাৰ কৰা হৈছিলে বুলি কৈছে evoked anger among the Assamese population কংগ্ৰেছৰ যি ষ্ট্ৰেটেজি আছিলে ঠিক আছে to contest at any cost some members alleged assured suspected immigrants ঠিক আছে আৰু ethnic and political divides বিলাক ইয়াতে আৰু বৰ বেছিকৈ ফুটি উঠিছিলে opponents of polls burned primary schools and designated as polling stations গতিকে তেনেকুৱা ধৰণৰ এই যিবিলাক পৰিবেশ এটা সৃষ্টি হৈছিলে অসমত আমি খুবেই এটা মানে ভয় লগা পৰিবেশ বুলি ক'ব লাগিব কনসিকুৱেন্স কি হ'ল হোৱাইট স্প্ৰেড ভাইলেন্স কিলিং সো নেলি মেছেকাৰ একচুৱেলি হ'বই নালাগিছিলে যিটো এক্সপাৰ্টছবোৰে বিবেচনা কৰি কৈ আছে যে যদি আমি ফ'ৰ্চফুল ইলেকশ্যন নাপাতিলোঁ হয় মানুহৰ ইচ্ছাৰ বিৰুদ্ধে নাপাতিলোঁ হয় আমি যদি অকণমান তাতে ইলেক্টৰেল ৰোলবোৰ আমি ভেৰিফাই কৰিলোঁ হয় ডাউটফুল ভোটাৰ্ছবিলাকক এক্সক্লুড কৰিলোঁ হয় তেনেহ'লে এনেকুৱা পৰিস্থিতি নকৰিলে হয় কোনেনো মাৰা কাটা কৰি কোনে ভাল পায় না আপুনি ভাল পায় না মই ভাল পাওঁ গতিকে তেনেকুৱা ধৰণৰ কথা ইয়াতে আহিছে চ' ডিপ মিষ্ট্ৰাষ্ট বিটুইন কমিউনিটিজ এণ্ড ফাৰ্ডাৰ ইণ্টেনচিফাইড দ্য আছাম মুভমেণ্ট আছাম এগিটেশ্যন অসম আন্দোলন আৰু বেছিকৈ ইণ্টেনচিফাই হ'ল ইয়াৰ পৰিণাম স্বৰূপে আৰু তাৰ লগতে প্ৰভাইডেড কণ্টেক্স ফৰ লেটাৰ ডেভেলপমেণ্টছ লাইক আছাম একৰ্ড এণ্ড আপডেটেড NRC ডিবেট গতিকে আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দিছ ইছ্যু মই
আজি এইটোৰ ওপৰত একো প্ৰশ্ন মানা নাই বিকজ মই নিবিচাৰোঁ যে আপোনালোকে বা অসমীয়া মানুহে বৰ বেছি এইবোৰ পুৰণি কথা মানে ডিছকাছ ডিবেট বা কোনো ধৰণৰ ইয়াৰে ওপৰত বিতৰ্ক কৰক খালি মই নিজৰ ষ্টুডেণ্টছখিনিৰ ডাউটটো ক্লিয়াৰ কৰিব বিচাৰিছিলোঁ গতিকে তেওঁলোকে যিহেতু সুধিছে আই হোপ নাও মেহতা কমিশ্যন ৰিপৰ্ট আৰু তিৱাৰী কমিশ্যন ৰিপৰ্টৰ ওপৰত যি ডিফাৰেঞ্চেছ আছে যি লিংকেজ আছে আৰু নেলি মেছেকাৰৰ কি আছিলে বা 83 ইলেকশ্যনছৰ ইয়াৰ ওপৰত কি ভূমিকা আছিলে কোনখন চৰকাৰী ৰিপৰ্ট কমিশ্যন আৰু কোনখন বেচৰকাৰী গোটেইখিনি আপোনালোকে ভালকৈ বুজিবলৈ পাৰিছে দ্যাটছ ইট লেটছ মুভ ahead monthly spending on food high in Assam I am talking about the monthly per capita expenditure ঠিক আছে MPCE বুলি কয় monthly per capita expenditure on food মানে আপোনালোকে বুজিব লাগিব এটা খুবেই ইণ্টাৰেষ্টিং ফেক্ট বা ডেটা ইয়াতে আগতে মই ফেক্টখিনি দেখাই লওঁ তেতিয়া আপোনালোকে গোটেইখিনি বস্তু বুজি ল'ব চাওক এইটো মই 2011-12 কথা পাতি আছোঁ ঠিক আছে ৰুৰেল আছামত 61% অফ MPCE আছিলে অন ফুড মানে মান্থলি পাৰ কেপিটা এক্সপেণ্ডিচাৰ মানে বুজক মানে এক মাহত যদি কোনোবাই 30,000 টকা কামাই আছে তাৰে কিমান টকা 30,000 বাদ দিয়ক কোনোবাই যদি 10,000 টকা কামাই আছে তাৰে কিমান টকা তেওঁলোকে ফুডৰ ওপৰত বা খাদ্যৰ ওপৰত খৰচা কৰি আছে that number in 2011-12 in rural Assam was 61% 6,100 ঠিক আছে গতিকে 10,000 টকাৰ 6,100 টকা খাদ্যৰ ওপৰতে খৰচ কৰি আছে থকা ট্ৰেভেলিং ট্ৰান্সপৰ্টেশ্যন হেল্থ এডুকেশ্যন সেইবোৰতো আৰু বেলেগকৈ আছেই গতিকে অকল খাদ্যৰ ওপৰত ইমান খৰচ সঠিক হয় জানো that is the question গতিকে rural Assamত 61% of MPCE was there highest in India at that point of time 2011-12 কোনো বেলেগ ৰাজ্যই ইমান খৰচ নকৰিছিলে অন খাদ্য আৰু নেশ্যনেল এভাৰেজ এৰাউণ্ড 52% আছিল সেই সময়ছোৱাত ঠিক আছে আৰ্বান আছামত হায়াৰ দেন নেশ্যনেল এভাৰেজ সেই সময়ছোৱাটো আছিলে আৰু তাৰ লগত কমো 15খন ৰাজ্য স্পেণ্ট এবভ দ্য নেশ্যনেল এভাৰেজ তাৰে ভিতৰত অসম শ্ৰেষ্ঠখন ৰাজ্য আছিলে তাৰে লগত আপোনালোকে চাওক এতিয়া 2011 পৰা 2023-24 আহি পালেহি এই 23-24তো আমাৰ বৰ বেছি ইম্প্ৰুভমেণ্ট নহ'ল ৰুৰেল আছাম এতিয়াও স্পেণ্ড কৰে এৰাউণ্ড 53% আৰু আপোনালোকে যদি চাই ৰুৰেল আছামত একচুৱেলি খেতি প্ৰধান আমাৰ ৰাজ্য এখন গতিকে তাতে খেতিৰ যি আমাৰ হাৰ্ভেষ্ট হয় সেইটো বেছি থাকিব লাগে গতিকে ৰুৰেল আছামত একচুৱেলি খাদ্যৰ ওপৰত যিটো খৰচ হয়তো কম হ'ব লাগে কাৰণ কি খেতিৰ পৰা বহুত বস্তুখিনি আহিব পাৰে তথাপি দ্য কণ্ট্ৰাষ্টিং থিং ইজ ষ্টিল নাও ইন 2024 উই আৰ স্পেণ্ডিং 53% অফ আৱাৰ মান্থলি পাৰ কেপিটা এক্সপেণ্ডিচাৰ অন ফুড এণ্ড উইচ ইজ হাইয়েষ্ট ইন ইণ্ডিয়া আফটাৰ লাডাখ গতিকে ষ্টেটছৰ ভিতৰতো আমি হাইয়েষ্ট লাডাখ ইজ আ ইউনিয়ন টেৰিটৰী ৰাইট নাও গতিকে সেই ইউনিয়ন টেৰিটৰীখনত চবতকৈ বেছি খৰচ হয় that is a different issue লাডাখৰ লগত আপুনি তুলনাও কৰিব নোৱাৰে বিকজ পপুলেশ্যন ইজ ভেৰি স্পাৰ্চ এণ্ড লেছ গতিকে MPCটো অলপ ভেৰি হৈ যায় চ' দেৰ ইজ ন' ডাইৰেক্ট কম্পেৰিজন অফ আছাম এণ্ড লাডাখ ঠিক আছে গতিকে এতিয়াও আমি ক'ব লাগিব যে অলমষ্ট হাইয়েষ্ট বা ছেকেণ্ড হাইয়েষ্ট আমি এক্সপেণ্ডিচাৰ কৰি আছোঁ আৰ্বান আছামত এৰাউণ্ড 47% আমি কৰি আছোঁ হুইচ ইজ অলছ' দ্য ফ'ৰ্থ হাইয়েষ্ট আফটাৰ দিজ ফিউ ষ্টেটছ and union territories and national urban average এতিয়া আমাৰ 42% হয় যেটো কি অসমত 47% গতিকে এই যেটো হাই ট্ৰেন্ড হয় ইয়াৰ ওপৰত আপোনালোকে মেইনছত প্ৰশ্ন আহিব পাৰে বা কোট কৰিব পাৰে যে why is Assam lacking in education why is Assam lacking in health why is Assam lacking in human development human resource planning because আমাৰ খাদ্যৰ ওপৰতে ম্যাক্সিমাম খৰচ হৈ যায় আপোনালোকে ভাবক 10,000 টকাৰ যদি 6,000 টকা খাদ্যতে খৰচ হৈ যায় বাকি 4,000 বা 3,900 টকাত আমি কিমানখিনি খৰচ কৰিম আমাৰ তাত হেল্থ এডুকেশ্যন শিক্ষা ঠিক আছে বিভিন্ন ধৰণৰ গতিকে এই যেটো ৰিজনাল প্যাটাৰ্ন দেখিছো ইষ্টাৰ্ণ নৰ্থ ইষ্ট এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কন্টিনিউ টু স্পেণ্ড এবাভ দ্য নেশ্যনেল এভাৰেজ এণ্ড দিছ লিডছ টু শ্লোৱাৰ ডাইভাৰ্চিফিকেশ্যন অফ কনজাম্পশ্যন বাস্কেট এটা কনজাম্পশ্যন বাস্কেটত আমাৰ হেল্থ আহিব পাৰে এডুকেশ্যন আহিব পাৰে হিউমেন ডেভেলপমেণ্ট আহিব পাৰে আপস্কিলিং আহিব পাৰে আমাৰ নিজৰ স্কিলছবিলাক ডেভেলপমেণ্ট আহিব পাৰে আৰু সেইবাবে কিজানি নৰ্থ ইষ্টখন পিছ পৰি আছে বুলি এটা সম্ভাৱনা আমি দেখা পাইছোঁ খুব ইণ্টাৰেষ্টিং কিন্তু ডেটাবোৰ ঠিক আছে So, ইয়াতে যদি চাই Assam among the lowest in the country on spending on durables and consumables. যিবিলাক consumable items থাকে বা durable items থাকে সেইবোৰত আমাৰ lowest expenditure হৈ আছে because we are spending rural Assamত only around 447 MPCE. ঠিক আছে 2024 ডেটা এটো monthly consumption আমি মাহটোৰ ভিতৰত
ঠিক আছে 400-450 টকা মাত্ৰ খৰচ কৰোঁ এণ্ড আৰ্বান আছামত অকণমান বেছি হ'ব ডিউৰেবলছ অফক'ৰ্ছ কনজিউমেবলছ আমি বেছি খৰচ কৰোঁ ঠিক আছে বাট দ্যাট ইজ এগেইন লোৱাৰ দেন নেশ্যনেল এভাৰেজ ট্ৰেকিং দ্য স্পেণ্ড আপোনালোকে চাওক ৰুৰেল আছামত এতিয়াও এই ধৰণে আমি ফুড আইটেমছৰ ওপৰতে বেছিকৈ খৰচ কৰি আছোঁ মটৰ ভেহিকেল অ'নাৰশ্বিপ আমাৰ গুৱাহাটীত এতিয়া বহুতে আপত্তি কৰিছে যে গাড়ী বহুত হৈছে কিন্তু গোটেই অসমৰ যদি ষ্টেটিষ্টিক্স চাই এতিয়াও আমি বহুত কমত আছোঁ চাওক লেছ দেন 1/3 অফ বটম 40% অফ হাউচ হোল্ডছ অ'ন ভেহিকেলছ ইন ছেভাৰেল ষ্টেটছ আমি যদি অসমৰ ষ্টেটিষ্টিক্সটো চাওঁ অনলি 24% ঠিক আছে লৱেষ্টৰ পৰা আমি অকণমানহে তলত আছোঁ জম্মু কাশ্মীৰ ৱেষ্ট বেংগল উৰিষ্যা তাৰপিছত অসম চ' মটৰ ভেহিকেল অ'নাৰশ্বিপ যিটো হয় 2 হুইলাৰ হওক 3 হুইলাৰ হওক 4 হুইলাৰ হওক সেইটো আমাৰ ল' হয় ইণ্ডিকেটছ ল' মবিলিটি এণ্ড এছেট পেনিট্ৰেশ্যন ইন দ্য প'ৰাৰ হাউচ হোল্ডছ ইয়াৰ লগত খুবেই এটা ইণ্টাৰেষ্টিং ৰুৰেল ফেমিলি স্পেণ্ড ক'ত মানে কিমান স্পেণ্ড কৰে আপোনালোকে চাওকচোন ইয়াতে চাবচোন 1990 বা 2000ত যিটো নম্বৰ হয় সেইটো গ্ৰীণত ৰিপ্ৰেজেণ্ট কৰিছে যেনেকৈ ফৰ এক্সাম্পল চিৰিয়েলছৰ ওপৰত আমি আগতে 2000 চনত 22% স্পেণ্ড কৰিছিলোঁ ঠিক আছে মান্থলি এক্সপেণ্ডিচাৰৰ আৰু 2022-23লৈ আহি যিবিলাক ভাল বস্তু আমি কমকৈ স্পেণ্ড কৰা হৈ গ'লো চিৰিয়েলছ আৰ ভেৰি গুড ফৰ ইয়ৰ হাৰ্ট ফৰ ইয়ৰ হেল্থ সেইটো 22%ৰ পৰা অনলি 5% বা 4.9%লৈ ডিক্ৰিজ হৈছে আমাৰ পালচেছ যিটো এটা খুব ভাল বস্তু আপোনালোকে জানে সেইটো 3.8ৰ পৰা 1.8 কমি আহিছে কিন্তু এডুকেশ্যনত আমাৰ বৃদ্ধি হৈছে 1.9ৰ পৰা 3.3 কনজিউমাৰ ছাৰ্ভিচ ঠিক আছে কনভেয়েন্স মানে আমাৰ যিবিলাক এই ট্ৰান্সপৰ্টেশ্যন কৰিব লগা হয় তাৰে কাৰণে 3 পৰা 5% ইনক্ৰিজ হৈছে ডিউৰেবল গুডছ ইনক্ৰিজ হৈছে কনভেয়েন্সৰ ওপৰত আৰু ইনক্ৰিজ হৈছে বেভাৰেজেছ যিবিলাক আমাৰ ফাষ্ট ফুড থাকে বা এইবিলাক এই যে ক'ল্ড ড্ৰিংকছ হাৰ্ড ড্ৰিংকছ এইবোৰ থাকে ঠিক আছে প্ৰচেছড ফুডছ তাৰে ওপৰত ভীষণভাৱে মানে ইনক্ৰিজ হৈছে গতিকে দিছ ইজ হাউ দ্য স্পেণ্ডিং পেটাৰ্ণ অফ আছাম এণ্ড ইণ্ডিয়া হেজ চেঞ্জড এই গোটেই তথ্যবোৰৰ ওপৰত আপোনালোকে চাব পাৰে যে আমাৰ যিবিলাক কনজিউমেবল যিবিলাক আমাৰ পভাৰ্টি ইণ্ডেক্স ডিটাৰমাইন কৰিবলৈ যিবিলাক ইম্পৰ্টেণ্ট বাস্কেটছ আছে লাইক হেল্থ এণ্ড এডুকেশ্যন লাইক নিউট্ৰিশ্যন সেইবোৰৰ ওপৰত আমাৰ স্পেণ্ডিং পেটাৰ্ণ কেনেকুৱা আৰু তাৰে ওপৰতে ভিত্তি হ'ব যে আমাৰ অসমখন বা ভাৰতখন কি ধৰণে প্ৰগতিশীলতাৰ বাটত আগবাঢ়ি যাব গতিকে মেক চিয়'ৰ ইউ আৰ স্পেণ্ডিং এণ্ড এইবোৰ ডেটা চেঞ্জ কৰিবলৈ আপোনালোকৰ মানে বুন বুনছে সাগৰ বনতা হয় তো আপোনালোকে এজনে যদি সঠিক জেগাত স্পেণ্ড কৰে ড'ন্ট বাই ড'জ কোকোকোলা পেপচি মই দেখা পাওঁ আমাৰ ক্লাছৰ পিছতো আপোনালোকে ইউনো এইবোৰ বেভাৰেজেছ এণ্ড প্ৰচেছড ফুডছবিলাক এজন ডক্টৰেও কৈছিলে কেঞ্চাৰাছ হয় ইন ফিউচাৰ চ' ড'ন্ট ইট লটছ অফ প্ৰচেছড ফুড ফ্ৰেছ ফুড খাব ঠিক আছে Decrease in food share reflects rising incomes, take us improve purchasing power and shift towards non-food expenditures. But তাৰ লগত persistently high share in Assam suggests lower economic diversification. ঠিক আছে আমাৰ diversification খুব কম, high rural dependence on essential spending and lower structural change compared to the other states. How much do rural households spend? ইয়াতে চাওক অসম এতিয়াও কমত আছে ঠিক আছে average is 3,700. We are below the national average. So monthly per capita expenditure ক'ত কিমান হয় আপোনালোকে ৰুৰেল ইণ্ডিয়াত চাব পাৰে চ' এক্সপেণ্ডিচাৰ বঢ়াব লাগিলে কি লাগিব আমাক ইনকাম বঢ়াব লাগিব গতিকে ইনকাম নাথাকিলে আমি এক্সপেণ্ডিচাৰ কেনেকৈ কৰিম আৰু তাৰপিছত চাব লাগিব যে এক্সপেণ্ডিচাৰ ক'ত কৰি আছোঁ আমি আজি এই নিউজ আৰ্টিকেলটোত দেখিলোঁ যে ফুডত আমি লাগাতকৈ বেছি এক্সপেণ্ডিচাৰ কৰি আছোঁ ঠিক আছে চ' দেট নিডছ টু বি কণ্ট্ৰলড চামহাউ I hope you have understood ইয়াৰ ওপৰত এটা মেইনছৰ পাৰ্চপেক্টিভত কি ধৰণৰ কুৱেশ্যন আহিব পাৰে মই আনিছোঁ চেষ্টা কৰিব আপোনালোকে এনচাৰটো লিখি আমাৰ SPM ষ্টুডেণ্টছ যিসকল ফাউণ্ডেশ্যন ষ্টুডেণ্টছ আছে পৰ্টেলত কিন্তু ছাবমিট কৰিব আপোনালোকে লিখা প্ৰেক্টিছটো এৰি নিদিব হা নেক্সট বাতৰিটো হৈছে ফ্ৰেছ একশ্যন প্লেন টু কাৰ্ব নন এলিফেণ্ট কনফ্লিক্ট ঠিক আছে চৰি মেন এলিফেণ্ট কনফ্লিক্ট ইয়াতে এটা নতুন একশ্যন প্লেন আহিছে আছাম ফেচেছ ক্ৰিটিকেল ৰাইজ ইন হিউমেন এলিফেণ্ট কনফ্লিক্ট 2025ত কিয় আহিছে এই আৰ্টিকেলটো বিকজ 71 হিউমেন ডেথছ এণ্ড 41 এলিফেণ্ট ডেথছ আপোনালোকে কাজিৰঙা ভ্ৰমণলৈ গৈছে নেকি কেতিয়াবা কাজিৰঙা বা মানস ৰাষ্ট্ৰীয় উদ্যান বা আজিকালি আমাৰ ডিব্ৰু চাইখোৱা বা ৰায়মনা এনেকুৱা জেগাবোৰতো আমি হাতী দেখিবলৈ পাওঁ গতিকে সেই হাতীৰ লগত কনফ্লিক্ট মোৰ আজিলৈকে হাতীৰ লগত কনফ্লিক্ট হোৱা নাই কিন্তু গড়ৰ লগত হৈছে ঠিক আছে গড়ৰ লগত মোৰ হৈছিলে ইনফেক্ট মোৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ' মই দিছিলোঁ পবিতৰা ৱাইল্ড লাইফ চেংচুৰীত গড় এটাক খেদিছিলোঁ আৰু একো নহ'লগৈ ফাইনেলি উই আৰ ছেফ দ্য ৰাইনো ইজ অলছ' ছেফ কিন্তু তেনেকুৱা ধৰণৰ এটা কথা মানে আমি যদি ভ্ৰমণ কৰোঁ দেখিবলৈ পাওঁ আৰু এনেকুৱা ভ্ৰমণবোৰত এনেকুৱা দুৰ্ঘটনা হৈ আছে সেই ষ্টেটিষ্টিক্সটোৱে মই আনিছোঁ 71 and 41
গতিকে দিছ ইজ নট আ স্মল নাম্বাৰ ঠিক আছে অসমৰ ভিতৰতে যদি ইমান কনফ্লিক্ট হৈ আছে মোৰ দেন 100 তো গভৰ্ণমেণ্ট ইছ্যুজ ফ্ৰেছ ফ্ৰেমৱৰ্ক টু প্ৰমোট লং টাৰ্ম কো এক্সিষ্টেঞ্চ কেনেকৈ কৰিব লাগিব কেইটামান ষ্টেপ বাই ষ্টেপ প্ৰণালী দিছে ঠিক আছে এই যিটো একশ্যন প্লেন এইটো আপোনালোকে মেইনছত লিখি থৈ আহিব পাৰিব GS পেপাৰ 3 GS পেপাৰ 5 এই গোটেই একশ্যন প্লেনটো মই বনাই থৈ আহিছোঁ ডিটটো কপি কৰি থৈ আহিব ফুল মাৰ্কছ পাব ফাৰ্ষ্টত হৈছে কমিউনিটি বেছড ৰেছপন্স কি লাগিব গজমিত্ৰ টিম কি হয় এটা কমিউনিটি ৰেছপন্স system গজমিত্ৰ টিমছ ইচ উইথ 8 লোকেল মেম্বাৰ্ছ সেই এৰিয়াটোৰে লোকেল মেম্বাৰ্ছ থাকিব এটা টিমত 8জনকৈ মেম্বাৰ থাকিব উইল বি ডিপ্লয়ড ইন 80 কনফ্লিক্ট প্ৰোন ভিলেজেছ অকমান তেওঁলোকক ট্ৰেইনিং দিব গজ মানে হাতী আপোনালোকে গম পাইছে ঠিক আছে গতিকে এই 8জনকৈ লোকেল মেম্বাৰ্ছক ট্ৰেইন কৰি এটা টিম গঠন হ'ব আৰু 80খন এনেকুৱা জেগাত তেওঁলোকক ডিপ্লয় কৰা হ'ব these teams will operate during the peak conflict months particularly around the paddy cultivation season এই প্যাডি খাবলৈ একচুয়ালি যেটা কাল্টিভেট হৈ থাকে তেতিয়া হাতীবোৰ ওলাই আহে আৰু খেতি নষ্ট কৰে গতিকে হিউম্যান এলিফেন্ট কনফ্লিক্ট হৈ যায় তেতিয়া এই গজমিত্ৰ টিমটোৱে সহায় কৰিব বুলি কৈছে টু এনশ্যোৰ সেফ এলিফেন্ট মুভমেন্ট এণ্ড প্ৰটেক্ট লোকেল লাইভলিহুড মানুহৰো আমি কথা বুজিব লাগিব খেতি বা সেই প্যাডি কাল্টিভেশ্যনটো তেওঁলোকৰ একচুয়ালি জীৱনী গতিকে তেওঁলোকেও চেষ্টা কৰিব যে হাতী আহি নষ্ট নকৰে গতিকে ৰিয়েল টাইম এলাৰ্ট কোঅৰ্ডিনেশ্যন ৰেপিড ৰেছপন্স কৰিব লাগিব আৰু তেওঁলোকক 500 টকাকৈ পাৰ মান্থ লামচাম দিয়া হ'ব ফৰ টি এণ্ড ৰিফ্ৰেছমেণ্টছ আৰু তাৰ লগত টৰ্চ লাইট মেগাফোন শ্বুজ ফিল্ড ড্ৰেছ ক্ৰেকাৰ্ছ এটচেট্ৰা চৰকাৰে প্ৰভাইড কৰিব আৰু তেওঁলোকৰ যদি কিবা কাৰণত অন ডিউটি ডেথ হয় তেনেহ'লে 5 লাখ টকাকৈ তেওঁলোকক এজ আ গ্ৰেচুইটি দিয়া হ'ব তেওঁলোকৰ পৰিয়ালক ঠিক আছে চ' দিছ ইজ আ কমিউনিটি বেছড ৰেছপন্স গজমিত্ৰ টিম একশ্যন প্লেনত লিখিলে ফাৰ্ষ্ট পইণ্ট ছেকেণ্ড পইণ্ট টেকনলজি ইণ্টিগ্ৰেশ্যন কৰিছে AI বেছড কেমেৰা ট্ৰেপ ঠিক আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বেছড কেমেৰা ট্ৰেপ জেগাই জেগাই এনেকুৱা কেমেৰা ইনষ্টল হৈছে ফৰ ৰিয়েল টাইম মনিটৰিং এণ্ড ক্ৰিয়েশ্যন অফ ইনফৰমেশ্যন নেটৱৰ্ক ফৰ এলিফেণ্ট মুভমেণ্ট তাৰ লগত ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব যেনেকৈ ৱাচ টাৱাৰ্ছ বিল্ড কৰা হ'ব চৰকাৰী পইচাত ঠিক আছে ক্ৰপ প্ৰটেকশ্যন হ'ব আৰ্লি ৱাৰ্ণিং ইনফৰমেশ্যন যে হাতীৰ যদি দল দেখা পায় এনেকুৱাকৈ আগতে ইনফৰমেশ্যন আৰ্লি ৱাৰ্ণিং ছিষ্টেম ৱাচ টাৱাৰ মানে বুজি পাইছে ন এই যে দীঘল দীঘল এনেকুৱা ফৰেষ্টৰ মাজত টাৱাৰ থাকে ঠিক আছে তাৰ লগত টেম্পৰাৰী ছিংগল ষ্ট্ৰেণ্ড সোলাৰ ফেন্সিং সোলাৰ ইলেক্ট্ৰিকেটেড ফেন্সিং থাকিব গাইডছ এলিফেণ্ট এৱে ফ্ৰম দ্য ভিলেজেছ যাতে এই য'ত হিউমেন হেবিটেশ্যন আছে তাতে এনেকুৱা ফেন্সিং কৰি দিয়া হ'ব যাতে তেওঁলোকে সোমাই নাহে ঠিক আছে ডাজ নট ব্লক ট্ৰেডিশ্যনেল মাইগ্ৰেশ্যন ৰুট কিন্তু হাতীয়ে যিটো ট্ৰেডিশ্যনেল ৰুট আছে তাতে কিন্তু হিউমেন হেবিটেশ্যন কৰিব দিয়া নহয় আৰু তেওঁলোকক পাছ কৰা দিব ঠিক আছে চ' এই যিটো ৰাস্তা তেওঁলোকে একচুৱেলি এই ৰাস্তাটো এইটো মানুহে বনোৱা ৰাস্তাটো পিছত আহিছে তেওঁলোকৰ ৰাস্তাটো আগৰ পৰা আছে সেইটো কাৰণেহে একচুৱেলি হাতীটোৱে সেই ৰাস্তাটো এৰি দিয়া নাই আৰু যুগ যুগ ধৰি তেওঁলোকৰ এইটো আগবাঢ়ি যাই থাকে গতিকে দিছ ইজ ছামথিং ডেট উই হেভ টু এনশ্যোৰ ৱাটাৰ এণ্ড হেবিটেট মেনেজমেণ্ট ক্লিনিং এণ্ড ডেষ্টিলেশ্যন য'ত য'ত নেচাৰেল ৱাটাৰ বডি য'ত হাতীয়ে পানী খায় সেইবোৰ আমি ক্লিন কৰি ৰাখিব লাগিব যাতে তাতে কোনো টক্সিকেশ্যন নাহে ঠিক আছে আৰু তাৰ লগত য'ত য'ত নেচাৰেল ৱাটাৰ বডি নাই কনষ্ট্ৰাকশ্যন কৰিব লাগিব চেক ডেম ৱাটাৰ হাৰ্ভেষ্টিং কাৰণ কি কিছুমান জেগাটো ফেন্সিং কৰি দিম তো নেচাৰেল ৱাটাৰ বডি যদি তেওঁলোকে পানী খাবলৈ নাপায় তো মানুহৰ ঘৰত সোমাব গতিকে সেই বস্তুটো যাতে নহয় চেক ডেম এণ্ড ৱাটাৰ হাৰ্ভেষ্টিং সৰোভাৰ্ছ ঠিক আছে এনেকুৱা ধৰণৰ আমি ৱাটাৰ হোলছ বনাব লাগিব আৰু শেষত ইমপ্লিমেণ্টেশ্যন এণ্ড মনিটৰিঙৰ কাৰণে আমি টাইমলাইন মানে নিৰ্ধাৰণ কৰিছোঁ অক্টোবৰৰ পৰা মাৰ্চলৈকে এটা পিক কনফ্লিক্ট এণ্ড পেডি ছিজন হয় সেইবাবে আৰু মনিটৰিং কৰিম ডিষ্ট্ৰিক্ট লেভেল কমিটি চেয়াৰ্ড বাই গাৰ্জেন মিনিষ্টাৰ ইয়াতে ফাণ্ডিং কেম্পাৰ পৰা আহিব অলপ ঠিক আছে যাতে আমি হেবিটেট ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ চ' আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দিছ একশ্যন প্লেন হা এই গোটেই একশ্যন প্লেনটো মই এই শ্লাইডটোত ৰাখিছোঁ ৰেচনেলটো এই শ্লাইডটোত ৰাখিছোঁ যে কিমান কি হৈছে কিয় আমি একশ্যন প্লেনটো আনিছোঁ আই হোপ ইউ হেভ আণ্ডাৰষ্টুড ঠিক আছে চেলেঞ্জেছ মেইনটেইনিং এলিফেণ্ট কৰিডৰ্ছ অকণমান হ'ব পাৰে এনশ্যোৰিং লং টাৰ্ম ফাণ্ডিং কেপাচিটি বিল্ডিং এণ্ড ক্ৰপ লছ কম্পেনচেশ্যন দিব লগা হ'ব পাৰে আৰু ৱে ফৰৱাৰ্ড পাৰ্মানেণ্ট কৰিডৰ ৰিষ্টৰেশ্যন আমি এটা এনেকুৱা এই কাজিৰঙাৰ মাজত আমি এলিভেটেড কৰিডৰ যে বনাই আছোঁ এই এলিভেটেড কৰিডৰ ইজ আ ভেৰি গুড কনচেপ্ট তাৰ লগত এনিমেল কৰিডৰ্ছ আমি কাজিৰঙাত আমি এতিয়া গ'লে 40তকৈ স্পীড বেছি কৰিলে ফাইন খাওঁ মই এবাৰ লাষ্ট টাইম যাই থাকোঁতে ফাইন খালোঁ 2000 টকাৰ গতিকে তেনেকুৱা ধৰণৰ কাজিৰঙাত খুব ষ্ট্ৰং কেমেৰাজ আছে জেগাই জেগাই 5-6 ঠাইত আছে একচুৱেলি ঠিক আছে চ' 40 স্পীড লিমিট কৰি দিছে তো তেনেকুৱা ধৰণৰ আমাৰ আৰ্লি ৱাৰ্ণিং ছিষ্টেমছ ঠিক আছে গোটেই এইবোৰ বস্তুৰে আমি গোটেই বস্তুটো কৰিব লাগিব চাওক নেচাৰেল কো এক্সিষ্টেঞ্চ ইজ দ্য অনলি ৱে উই হেভ টু এবাইড বাই ইট আমি তেওঁলোকৰ ঘৰত যে ৰাস্তা বনালে তেওঁলোকেও আমাৰ ঘৰ ধ্বংস কৰিব চ' লেটছ লিভ এণ্ড লেট লিভ ঠিক আছে শেষৰটো বাতৰি আজি 13 নিউ ফ্ৰগ স্পেচিছ ডিছকভাৰ্ড ইন নৰ্থ ইষ্ট এইটো বৰ বেছি একো বুজাব লগা নাই ঠিক আছে নৰ্থ ইষ্ট ৰিএফাৰ্মছ এজ গ্লোবেল এম্ফিবিয়ান ডাইভাৰ্চিটি হটস্পট ঠিক আছে 13 নিউ স্পেচিছ হেজ বিন ডিছকভাৰ্ড ইয়াতে আমাৰ কাৰ কি অৰিহণা আছে আই ডোণ্ট থিংক ইয়াৰ পৰা কুৱেশ্যন আহিব ঠিক আছে স্পেচিছকেইটা চাই লওক আপোনালোকে
ঠিক আছে, এই নামকেইটা কিন্তু আইডেণ্টিফাই কৰিব দিব পাৰে আৰু একচুৱেলি এই নামবোৰ জেনেৰেলি কিছুমান সেই জেগাটোৰ লগত, যেনেকৈ অৰুণাচল বুছ ফ্ৰগ, অৰুণাচলত দিবাং ভেলীত যিটো পাইছে বুছ ফ্ৰগ, ঠিক আছে, তো তেনেকুৱাকৈ ইষ্টাৰ্ণ বুছ ফ্ৰগ, তো আপোনালোকে বাৰাক ভেলী বুছ ফ্ৰগ, ঠিক আছে, গতিকে জেগাটোৰ লগতো আপোনালোকে মচিনৰাম বুছ ফ্ৰগ, চ' মষ্টলি ইট ইজ বুছ ফ্ৰগ। কিছুমান আকৌ জেগাৰ লগত নাই দিয়া, পইণ্টি নোজ, ঠিক আছে, এই নাকটো যাৰ পইণ্টি, বা লাৰ্জ বুছ ফ্ৰগ, যিটো চাইজত ডাঙৰ, সেইটো লাৰ্জ, ঠিক আছে, গতিকে তেনেকুৱাকৈ নামকেইটা কিন্তু বৰ বেছি টানো নহয় মনত ৰাখিবলৈ, ঠিক আছে। অৰুণাচলত 6টা স্পিচিছ পাইছে, মেঘালয়ত 3টা, অসমত 1টা, মিজোৰামত 1টা, নাগালেণ্ডত 1টা, মণিপুৰত 1টা, গোটেই মনত ৰাখিব দৰকাৰ নাই। আপোনালোকে কি কৰিব, এই অসমৰ নামটো মনত ৰাখি লওক, ঠিক আছে। চ' দিছ ইজ নিউলি ডিছক্ৰাইব এণ্ড দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ আমি অসমৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, ঠিক আছে। কোনোবা যদি অৰুণাচল প্ৰদেশৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে APPSC, আপোনালোকে এই নামটো মনত ৰাখিব, হ'ব। ইমানে আছে। প্ৰিলিমছত কি ধৰণৰ প্ৰশ্ন এটা আহিব পাৰে মই আনিছোঁ, চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত উত্তৰটো দিবলৈ। গতিকে আজি ক্লাছটোত ইমানেই আছিলে। আশা কৰিলোঁ আপোনালোকে প্ৰত্যেকটো বাতৰি বুজি পালে আৰু যদি উপকৃত হৈছে জনাব। খালি যিবোৰ বাতৰি আপোনালোকক মই বুজাইছোঁ, চেষ্টা কৰিব যে আমি এক্সাম পইণ্ট অফ ভিউৱে বুজোঁ আৰু তাতকৈ বৰ বেছি বিবেচনা নকৰোঁ। আৰু যিবোৰ মই ইয়াতে মতামত ৰাখিছোঁ, এইবোৰ মোৰ কোনো পাৰ্চনেল ভিউজ নহয়, দিজ আৰ অল অফিচিয়েল, বা সেই যিটো নিউজ আৰ্টিকলে ডিমাণ্ড কৰিছে বা যিটো বস্তু প্লেচ হৈছে তাৰে ওপৰতে মই ভিত্তি কৰি আপোনালোকক এটা এক্সপ্লেনেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। আশা কৰিছোঁ আকৌ লগ পাম অহা ৰবিবাৰে।